আমি কি ক'ম আৰু ভাষাৰিয়ে বৰ্ণনা কৰিব নোৱাৰোঁ কিমান খুচি। চাওক, আপোনালোক আটাইয়ে জানে যে আগতে আমাৰ ইয়াতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণত জনালে যে এখন ব্ৰহ্মপুত্ৰ দলঙৰ পিছত 40 বছৰ লাগিছিল দ্বিতীয়খন দলং হোৱাৰ পিছত। তাৰপিছত অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত দলং আৰম্ভ হৈছিল। তেনেকুৱা ধৰণৰ কিমান আন্দোলন, কিমান মানুহে শ্বহীদ হোৱাৰ পিছত দলং আমি এখন পাবলৈ সক্ষম হয় আগতে। কিন্তু এতিয়া আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ সবল নেতৃত্ব আৰু আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তেখেতৰ যিটো এটা কৰ্মৰ প্ৰতি যিটো স্পৃহা, তেখেতৰ যিটো এটা ইচ্ছা যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমখনক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন প্ৰতিপন্ন কৰাৰ তেওঁৰ যিটো এটা মনৰ ইচ্ছা, সপোন এটা, সেই সপোনটোক প্ৰতিপন্ন কৰাৰ কাৰণে তেখেতে আজি কাম কৰি গৈছে। আমি পলাশবাৰী সমষ্টিবাসীৰ ৰাইজ হিচাপে, দক্ষিণ কামৰূপবাসীৰ ৰাইজ হিচাপে আমি নথৈ আনন্দিত, সঁচাকৈ আমি আনন্দিত। আমি দক্ষিণ কামৰূপ জিলাৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতে যাতে ভগৱানে কুশলে মংগলে ৰাখে। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমন্ত ঠাকুৰীয়াকো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতেও যাতে ভালে থাকক, প্ৰত্যেকে ভালে থাকক। আৰু এনেকৈ আমাৰ ডেভেলপমেণ্টৰ কামবিলাক এখনৰ পিছত এখন, এটাৰ পিছত এটা ডেভেলপমেণ্টৰ কামবিলাক যেন হৈ যায়, তাৰ কামনা কৰিছোঁ। চাওক, এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনাইছে 2028 চনৰ জুন মাহ। আপোনালোকে গম পাইছে আগতে কামবিলাক কেনেকুৱা হৈছিল। আগতে কামবিলাক আৰম্ভ হৈছিল, শেষ হোৱাৰ কোনো নিৰ্দিষ্ট সীমা নাছিল। 5 বছৰ, 10 বছৰ, 15 বছৰ। প্ৰথমতে আছিল আমাৰ ইয়াতে এখন দলঙত আপোনাৰ বাজেট ধাৰ্য কৰে 2,000-2,500 কোটি, গৈ 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 সেইখন দলং 4,000 কোটি টকা হ'ব লগা অৱস্থা হয়। কাৰণ কি কামবিলাক বহুত দেৰি হয়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে একদম পূৰা টাইম বাউণ্ড আপোনাৰ 2028 চনৰ জুন মাহত দলং উদ্বোধন কৰিব, পূৰা টাইম বাউণ্ড। যদি বিশেষ ভগৱান নকৰক, যদি প্ৰাকৃতিক কিবা দুৰ্যোগ নহয়, সেইকাৰণে আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আকৌ এবাৰ বিশেষভাৱে পলাশবাৰী সমষ্টিবাসীৰ ৰাইজ হিচাপে ধন্যবাদ জনাইছোঁ। পলাশবাৰী সমষ্টিৰ ৰাইজৰ এটা ঐতিহাসিক দিন। ইতিমধ্যে ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ বক্তব্যত অসমৰ উন্নয়ন বিষয়ে বিভিন্ন ধৰণৰ কথা কৈ গ'ল। আমি পলাশবাৰী সমষ্টিৰ এগৰাকী নাগৰিক হিচাপে আমি অসমৰ মাননীয় বলিষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ক শতকোটি প্ৰণাম জনাইছোঁ যে তেখেতে যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত, আৰু পলাশবাৰী শুৱালকুছি সংযোগী দলঙেৰে আমাৰ যিটো দূৰত্ব কমাই হ্ৰাস কৰি মানুহৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে, তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শতকোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়কো আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমন্ত ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা, জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, উপস্থিত ৰাইজ, পলাশবাৰী বয়জ হাইস্কুল প্ৰাংগণত পলাশবাৰী ৰাইজ সমবেত হৈছে। মই তেখেতসকলকো আভাসীয়ভাৱে এই স্থানৰ পৰাই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। ৰাজ্যৰ পথ আৰু যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিনত আজি ঐতিহাসিক দিন। ব্ৰহ্মপুত্ৰৰ ওপৰেৰে পলাশবাৰী শুৱালকুছি দলঙৰ ভূমি পূজন আমি খন্তেক সময় আগতে সমাপন কৰিলোঁ। মই গৌৰৱেৰে কৈছোঁ, আজিৰ দিনটো পৰিৱৰ্তন দিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2
2023 চনৰ 14 এপ্ৰিলৰ অসম ভ্ৰমণত নাহৰকটীয়া পেট্ৰ'কেমিকেল প্ৰকল্পৰ উদ্বোধন কৰিছিলে আৰু সেই দিনটোতে সৰু সজাই ষ্টেডিয়ামৰ পৰা তেখেতে 3,197 কোটি টকা ব্যয়েৰে পলাশবাৰী শুৱালকুছিত দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। সেই দিনটোতে অসমৰ 12,000 বিহুৱা আৰু নাচনীয়ে বিহুত প্ৰদৰ্শন কৰি গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডতো নিজৰ নাম, আমাৰ বাপতি সাহোন বিহুৰ নাম আৰু আমাৰ জাতিটোৰ নাম স্বৰ্ণীল আখৰেৰে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল।